আজি অৰুণোদয় আঁচনিৰ পেমেণ্ট নোপোৱা নতুন লিষ্টটো মুকলি হৈ গ'ল। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যদি আপোনালোকৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ পেমেণ্ট নোপোৱা লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নেকি। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, সকলোৰে একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব। লিষ্টটো কিন্তু আপোনালোকে অনলাইনৰ পৰা চাব নোৱাৰিব। লিষ্টটো কিন্তু ইতিমধ্যে আপোনাৰ পঞ্চায়তত আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা আপোনালোকৰ একাউণ্টত সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আছে নে নাই। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কিন্তু আপোনালোকৰ একাউণ্টত প্ৰব্লেম হৈ আছে, সেইকাৰণে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। বহুতৰে কিন্তু ডিবিটি লিংক এক্টিভ নাই, সেইকাৰণে পইচাটো পেণ্ডিং হৈ আছে। এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, আপোনালোকে এতিয়া বেংকত যোগাযোগ কৰিব লাগিব বা আপোনাৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমায়, আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYC কৰিব লাগিব। আৰু আপোনালোকে NPCI অফিচিয়েল ৱেবছাইটৰ পৰা ডিবিটি লিংকটো চেক কৰিব যে ডিবিটি লিংকটো এক্টিভ আছে নাই। আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নেকি। যদি আপোনালোকৰ নামটো লিষ্টত আছে, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক। আজি কিন্তু সকলো পঞ্চায়তত অৰুণোদয় আঁচনিৰ পেমেণ্ট নোপোৱাত লিষ্টটো মুকলি হৈ গৈছে। সেইকাৰণে আপোনালোকে অতি সোনকালে লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আছে নে নাই।